বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ট্ৰু জব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, মই ট্ৰু জব চেনেলৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসমৰ এটা বিশেষ বিভাগ পুৰবী ডায়েৰী, এই পুৰবী ডায়েৰীৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো এক্সিকিউটিভ ভেকেঞ্চিৰ কাৰণে পুৰবী ডায়েৰীৰ পৰা আহিছে। মই আজি সেই বিজ্ঞাপনটোৰ সবিশেষ আপোনালোকক জনাবলৈ আগবাঢ়িছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোক যদি মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহকচোন আমি আজিৰ এই পুৰবী ডায়েৰীৰ বিজ্ঞাপনটো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই পুৰবী ডায়েৰীৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো 18 ডিচেম্বৰ 2024 তাৰিখে প্ৰকাশ পাইছে। আপোনালোকে এইটো চাব পাৰিব। 18 ডিচেম্বৰ 2024 তাৰিখে প্ৰকাশ কৰা হৈছে আৰু এই বিজ্ঞাপনটো ৱেষ্ট আছাম মিল্ক প্ৰডাক্ট কোঅপাৰেটিভ ইউনিয়ন লিমিটেডৰ পৰা প্ৰকাশ কৰা হৈছে। ইয়াতে যিটো পদ আছে, পদটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ। এক্সিকিউটিভৰ পদ হয়, এইটো আপোনালোকে চাব পাৰিব। এক্সিকিউটিভ পদ ফিড এণ্ড ফুডৰ। লোকেশ্যন হ'ব আপোনালোকৰ আমুল এৰিয়া অফ অপাৰেশ্যন। আপোনালোকৰ আমুলৰ যিটো কোম্পানী আছে তাতে আপোনালোকৰ এই পদটো হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা যদি মই কওঁ তেনেহ'লে আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে চাব পাৰিব। ফুল টাইম BSc হ'ব লাগিব এগ্ৰিকালচাৰত। আৰু যদি আপোনালোকৰ BVBSc হয়, BV চায়েন্স যদি হয় তেতিয়াহ'লে এলং উইথ আপোনালোকৰ MSc যদি থাকে তাত আপোনালোকৰ এগ্ৰিকালচাৰত হ'ব লাগিব। আপোনালোকৰ এইখিনি ইয়াতে দিয়া হৈছে। আৰু যদি আপোনালোকৰ এনাটমি বা ফুড চায়েন্সৰ ওপৰত ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে এইটো MSc পাছ কৰিছে তেতিয়াও আপোনালোকে এইটো কৰিব পাৰিব। এইখিনি কথা আপোনালোকে নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ অসুবিধা হয় তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ সবিশেষ চাই ল'ব পাৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক জনাই দিছোঁ। আৰু ইয়াৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চো বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ মিনিমাম 2 year এক্সপিৰিয়েঞ্চ ইন ফিড এণ্ড ফুডাৰ ছেক্টৰ। ফিড এণ্ড ফুডাৰ ছেক্টৰত আপোনালোকৰ 2 বছৰ অভিজ্ঞতা ইয়াতে বিচৰা হৈছে। এক্সপিৰিয়েঞ্চ ইন ফুডাৰ ফাৰ্ম বা ফিড ইণ্ডাষ্ট্ৰীত আপোনালোকৰ বা ভেটেনাৰীত আপোনালোকৰ কাম কৰা যদি অভিজ্ঞতা আছে 2 বছৰত তেনেহ'লে আপোনালোকে এইটো পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকৰ মোড অফ ৰিক্ৰুইটমেণ্টত দিয়া আছে। আপোনালোকে চাব পাৰিব মোড অফ ৰিক্ৰুইটমেণ্ট। ইয়াতে আপোনালোকে অনলাইন ছাবমিশ্যন কৰিব লাগিব। এপ্লিকেশ্যনটো অনলাইনত আপোনালোকে কৰিব লাগিব। আৰু অনলাইন কৰিবৰ কাৰণে ইয়াৰ আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটটো মই ইয়াতে কৈ দিছোঁ আপোনালোকক recruitment.purobi.coop/jobs এই ৱেবছাইটত আপোনালোকে যাব লাগিব। গৈ আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। যদি আপোনালোকে ডাইৰেক্ট বিচাৰি পাবলৈ অসুবিধা হয় তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক থাকিব। আপোনালোকে লিংকৰ পৰা গৈ ডাইৰেক্ট অনলাইন আবেদনটো কৰিব পাৰিব। আৰু বন্ধু বান্ধৱীসকল, এইটো আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে 6 জানুৱাৰী 2025। আপোনালোকৰ 25 চনৰ জানুৱাৰী মাহৰ 6 তাৰিখে ইয়াৰ লাষ্ট ডেট দিয়া হৈছে। গতিকে আপোনালোকে 6 তাৰিখৰ আগতে ইয়াত আপোনালোকে এই পদটোৰ কাৰণে এক্সিকিউটিভ পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াৰ সবিশেষ যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে ইয়াৰ অনলাইন যিটো নটিফিকেশ্যনটো আপোনালোকে এই অফিচিয়েল ৱেবছাইটত recruitment.purobi.coop আপুনি যদি যায় তেনেহ'লে তাত আপোনালোকে অফিচিয়েল নটিফিকেশ্যনটো তাৰ পৰা আপোনালোকে লৈ ডাউনলোড কৰি সবিশেষ চাব পাৰিব। আজি বিজ্ঞাপনটো ইমানেই আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু
যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।